শৰীৰৰ অংগ কাটি ভাল পোৱা প্ৰকাশ কৰাটো মূৰ্খামি কাম। যাৰ কাষত চকু পানীৰ কোনো মূল্য নাই, সি তেজৰ মূল্য কেনেকৈ দিব? সময় আৰু টকাৰ মাজত প্ৰধান পাৰ্থক্য হ'ল আমি জানো আমাৰ হাতত কিমান টকা আছে, কিন্তু আমি নাজানো আমাৰ হাতত কিমান সময় আছে। সুখত থকা মানুহবোৰে নুবুজে কষ্ট কি, সপোন দেখা মানুহবোৰে নুবুজে বাস্তৱতা কি। বহুতেই ক'ব তুমি সলনি হৈ গৈছা, কিন্তু তুমি সলনি হোৱাৰ কাৰণটো কোনেও বিচাৰি নাযায়। সলনি হোৱাৰ কাৰণে ইচ্ছাৰ প্ৰয়োজন নহয়, প্ৰিয় মানুহটিৰ অৱহেলাই যথেষ্ট। কোনোবাই আঘাত দিলে নাকান্দিবা। দুটা কাম কৰা, এক, তাক ক্ষমা কৰি দিয়া, ভগৱানে তোমাৰ সমস্ত পাপ ক্ষমা কৰি দিব। দুই, জীৱনত এনেকুৱা কিছুমান কাম কৰি দেখুওৱা যিয়ে তোমাক আঘাত দিছে সি যেন সাহায্যৰ কাৰণে তোমাৰ কাষলৈ আহে। প্ৰতিটো মানুহেই অভিনয় কৰে, কোনোবাই নিজে ভালে থকাৰ কাৰণে আৰু কোনোবাই আনক ভালে ৰখাৰ কাৰণে। অৱহেলা শব্দটো সৰু হ'লেও যন্ত্ৰণাটো বহুত বেছি। মূৰ্খ মানুহবোৰ হয়তো স্মাৰ্ট নহয়, কিন্তু তেওঁলোকে কেতিয়াও কাকো ভাল পোৱাৰ নামত ধোকা নিদিয়ে। হঠাৎ ডাঙৰ মানুহ হৈ উঠা মানুহবোৰৰ পৰা সাৱধান, কাৰণ সিহঁতে পাহৰি যায় সিহঁতৰ আগৰ অৱস্থান। কোনো ধৰ্ম বেয়া নহয়, বেয়াটো মানুহ হয়, আৰু বেয়া মানুহটো কোনো ধৰ্ম নহয়। নিজৰ চৰিত্ৰ এনেকৈ গঠন কৰা যে অন্ধকাৰ ঘৰ এটাত এজনী ছোৱালী তোমাৰ সৈতে নিজকে ছেফ বুলি ভাবে। কেতিয়াও কাকো অযোগ্য বুলি অৱহেলা নকৰিবা, কাৰণ ভাবি চোৱা তুমিও কাৰোবাৰ কাষত হয়তো অযোগ্য। অপেক্ষা সকলোৱে কৰিব নোৱাৰে, যিয়ে কৰিব পাৰে তাৰ ভালপোৱা কেতিয়াও মিছা নহয়। যিয়ে ভুল কৰি হেৰুৱাই তাক ঘূৰাই পোৱা যায়, কিন্তু যিয়ে ইচ্ছা কৰি হেৰুৱাই তাক ঘূৰাই পোৱা নাযায়। যাৰ কাষত তুমি নিজকে যিমান বেছি প্ৰকাশ কৰিবা তাৰ কাষত সিমান বেছি অৱহেলিত হ'বা। যেতিয়া তোমাৰ পকেট ভৰ্তি টকা থাকিব তেতিয়া তুমি পাহৰি যাবা তুমি কোন, কিন্তু যেতিয়া তোমাৰ পকেট খালী থাকিব তেতিয়া গোটেই পৃথিৱীয়ে পাহৰি যাব তুমি কোন। হাঁহি সুন্দৰ হৈ হাঁহিব জানিলে, কথা সুন্দৰ হৈ ক'বলৈ জানিলে, মন সুন্দৰ হৈ সুখী থাকিলে, আৰু জীৱন সুন্দৰ হৈ এজন মনৰ নিচিনা মানুহ থাকিলে। কাৰোবাক বহুত বেছি অৱহেলা কৰিব নালাগে, কাৰণ মানুহ এবাৰ সলনি হৈ গ'লে হাজাৰ কান্দিও তাক আৰু ঘূৰাই পোৱা নাযায়। তাকেই ভাল পোৱা যি তোমাক ভাল পায়, তাক নহয় যাক তোমাৰ ভাল লাগে। জীৱনলৈ কাহিনী লিখা বহুত সহজ, কিন্তু কাহিনীৰ নিচিনা জীৱন সজোৱা বহুত কঠিন। ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব, আৰু চাই ভাল পালে এটা লাইক কৰি দিব, আৰু নতুন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।